বৰপেটাবৰী চুতীয়া নামঘৰ উদ্বোধন আৰু শাখা সত্ৰ প্ৰতিষ্ঠা অনুষ্ঠান। আজি আধ্যাত্মিক পৰিৱেশ আৰু ভক্তিমূলক কাৰ্যসূচীৰ মাজেৰে আজি মৰিগাঁও জিলাৰ বৰপেটাবৰী চুতীয়া নামঘৰত নামঘৰ উদ্বোধন আৰু শাখা সত্ৰ প্ৰতিষ্ঠা অনুষ্ঠান গাম্ভীৰ্যপূৰ্ণভাৱে অনুষ্ঠিত হয়। পুৱা শুভক্ষণত ভক্তি প্ৰদীপ প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে বৰপেটাবৰী চুতীয়া নামঘৰৰ উন্নয়ন সমিতিৰ সভাপতি প্ৰফুল্ল বৰদলৈয়ে। ইয়াৰ পিছতেই অঞ্চলটোৰ আই মাতৃসকলে পৰম্পৰাগত ৰীতি নীতি অনুসৰি পানী তোলা পৰ্ব সম্পন্ন কৰে। তাৰ পিছতে ভক্তিমূলক পৰিৱেশৰ মাজেৰে ভাগৱত ভ্ৰমণ কাৰ্যসূচী অনুষ্ঠিত হয়। অনুষ্ঠানৰ অন্যতম আকৰ্ষণ আছিল নৱনিৰ্মিত মণিকূট উদ্বোধন আৰু দাতা ফলক উন্মোচন। এই কাৰ্যসূচীও সম্পন্ন কৰে সভাপতি প্ৰফুল্ল বৰদলৈয়ে। ইফালে তৰাবৰী শ্ৰী শ্ৰী কালিশিলা সত্ৰ সত্ৰাধিকাৰ কুসুম কুমাৰ মহন্তই গাম্ভীৰ্যপূৰ্ণ পৰিৱেশত গুৰু আসন প্ৰতিষ্ঠা কৰে। অনুষ্ঠানত অঞ্চলটোৰ গায়ন বায়ন দলসমূহে পৰিৱেশন কৰা খোল প্ৰসংগ আৰু ৰাজহুৱা নাম প্ৰসংগ সমগ্ৰ পৰিৱেশ ভক্তিৰসেৰে মুখৰিত কৰি তোলে। আজি বৰপেটাবৰী বা হাবিপাৰাংবাৰী অঞ্চলত সত্ৰভাগ কিয় লগা হ'ল, এই ক্ষেত্ৰত মোৰ লগৰ এগিত চাংকু আৰু মৰিগাঁও বিকাশ কলিতা মানে গোলাঘাটৰ তেখেত ইয়াত আছিল। তেখেতৰ ইয়াত বহুত যথেষ্ট অৰিহণা আছে। তেখেতে সত্ৰভাগ হোৱাত 3 বছৰ ধৰি আমাক সহায় কৰিছে। ইয়াৰ আগতে আমি মানে যোৰহাটৰ কাংসপাৰ সত্ৰ শাখা সত্ৰ এভাগ মানে তেখেতৰ লগত যোগাযোগ কৰিছিলোঁ 1.5 বছৰ আগতে, কিন্তু ধৰ্মীয় লাইনৰ কিছু নিয়ম নীতি মিল নথকাৰ কাৰণে আমি সেই সত্ৰভাগ ৰাইজে প্ৰস্তাৱ মৰ্মে তেখেতলোকক সসন্মানে বিদায় দিব লগা হ'ল। তাৰপিছত আমাৰ ইয়াৰে যিহেতুকে বৰদোৱাৰ টোলৰ কালশিলা সত্ৰৰ লগত আমাৰ ধৰ্মীয় ৰীতি নীতিবিলাক সকলোবিলাক মিল আছে। আমি ইয়াৰে শাখা সত্ৰভাগ ললো। শাখা সত্ৰভাগ আমি মানে বৰপেটাবৰীত আমি পাতিব বিচৰা কথা হ'ল, আমি যিটো সংস্কৃতি বিচাৰিছো সত্ৰীয়া সংস্কৃতি, বৰগীত, খোল আৰু আমাৰ গৌশালা, তাৰপিছত ইয়াৰ আজিকালি বৃদ্ধাশ্ৰম যেনেকে বাঢ়িছে, আমাৰ আগতে আশ্ৰম আছিল। আমি আজি টুল ব্যৱস্থা লৈ, আগত আমাৰ ৰঙাদৰীয়াত টুল আছিলে, আগৰ শংকৰদেৱৰ দিনত টুল আছিল। টুল ব্যৱস্থাটো আকৌ আমি কৰিব পাৰো নেকি? গৌশালাৰ কাৰণে আমি গৌশালা কৰিব বিচাৰিছো। আমি বিভিন্ন ধৰণৰ তেনেকে চিন্তা কৰি এই অঞ্চলটোৰ এটা মৰিগাঁও জিলাৰ ভিতৰত বা অসমৰ গোটেই ৰাইজে চিনি পোৱাকৈ তেনেকুৱা এটা ব্যৱস্থাৰ কাৰণে আমি লক্ষ্য লৈ কাম কৰি আছো। পাছত অসম সত্ৰ মহাসভাৰ সভাপতি কুসুম কুমাৰ মহন্তই শাখা সত্ৰৰ ফলক আনুষ্ঠানিকভাৱে উদ্বোধন কৰি শাখা সত্ৰ প্ৰতিষ্ঠাৰ ঘোষণা কৰে। ঐতিহাসিক দিন, যি দিনটোত এখন নতুনকে আমাৰ ঐতিহাসিক কালশিলা সত্ৰৰ শাখা এখন খোলা হ'ল। আৰু ইয়াত প্ৰয়োজন আছে। কিয় প্ৰয়োজন আছে? যিটো হাৰত বংগীয় মূলৰ মানুহে অগ্ৰাসন হৈছে, তাত এখন সত্ৰ ৰাখি সত্ৰ প্ৰতিষ্ঠা হৈ সেই অগ্ৰাসনৰ পৰা আমি ৰক্ষা কৰিবৰ কাৰণে এইটো ব্যৱস্থা কৰা হৈছে। আৰু এইটো আমি জানো, সত্ৰক ৰক্ষা কৰিবৰ কাৰণে চৰকাৰেও গুৰুত্ব দিব আৰু আমাৰ মানুহখিনিও সজাগ হ'ব। আৰু এখন সত্ৰ বুলি ক'লে আমাৰ যিখিনি পৰম্পৰা চলি থাকিব, 5টা সূত্ৰৰ যিখিনি কাম চলি থাকিব, তেতিয়া এটা জীৱিত হৈ থাকিব, এটা উজ্জীৱিত হৈ থাকিব সত্ৰখন। আৰু তেতিয়া মানুহে গম পাব যে ইয়াত এখন সত্ৰ আছে, এটা কাম চলি আছে, আৰু এইখিনিলে আমি যাব নোৱাৰো। আৰু মানে হাইকোৰ্টৰ এটা অৰ্ডাৰ আছে, আমাৰ মানুহবিলাকে নাজানে। হাইকোৰ্টৰ অৰ্ডাৰ 1997-ৰ, সেইটোত আছিলে যে কোনো হিন্দু সত্ৰ বা নামঘৰ বা দেৱালয় 5 কিলোমিটাৰ ৰেডিয়াছৰ ওচৰত কোনো বেলেগ ধৰ্মীয় মানুহ বহিবও নোৱাৰে, কোনো অনুষ্ঠান কৰিব নোৱাৰে। দিনজোৰা বহুকেইটা ধৰ্মীয় আৰু সাংস্কৃতিক কাৰ্যসূচীৰে সজীৱ হৈ থকা অনুষ্ঠানৰ অন্তত নিশালৈ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ বিৰচিত ভাওনা কেলিগোপাল নাট মঞ্চস্থ হ'ব বুলি আয়োজকসকলে জানিবলৈ দিয়ে। উল্লেখ্য যে অনুষ্ঠানত অঞ্চলটোৰ বহু ভক্তপ্ৰাণ ৰাইজ, ধৰ্মপ্ৰাণ লোক আৰু বিশিষ্ট ব্যক্তিসকলে উপস্থিত থাকি অনুষ্ঠানৰ গাম্ভীৰ্য বৃদ্ধি কৰে। আমি প্ৰায় 150 বছৰ, 100 অধিক হ'ল এই নামঘৰভাগ স্থাপিত হোৱা। 100 বছৰ পূৰ্বে স্থাপিত হোৱা নামঘৰভাগ আজি সত্ৰলৈ ৰূপান্তৰিত কৰিছেহি আমাৰ অসম সত্ৰ মহাসভাৰ সম্পাদক প্ৰধান মাননীয় শ্ৰীযুত কুসুম কুমাৰ মহন্তদেৱে। তেখেতে আনুষ্ঠানিকভাৱে এভাগ শ্ৰী শ্ৰী কালশিলা সত্ৰৰ শাখা সত্ৰ হিচাপে প্ৰতিষ্ঠা আৰু লগতে আনুষ্ঠানিক ঘোষণা তেওঁ কৰিলে। আৰু এই সত্ৰভাগ আমি আগবঢ়াই নিবলৈ সত্ৰভাগৰ যোগেদি আমাৰ যি সমাজখন, আমাৰ
সমগ্ৰ আমাৰ হিন্দু সমাজখনক আমি আগবঢ়াই নিবৰ কাৰণে বৃহত্তৰ অবিভক্ত হাবিঙা অঞ্চলৰ সমূহ ৰাইজে ইয়াত সহযোগ কৰিছে। সকলোৱে বৰ আনন্দৰে এই সত্ৰভাগৰ লগত জড়িত হৈছে। আমি আশা কৰিছোঁ অদূৰ ভৱিষ্যতে আমাৰ চৰকাৰেও এই সত্ৰভাগৰ আগবঢ়াই নিবৰ বাবে যি ধৰণে তেওঁলোকে সহযোগিতা আগবঢ়াব লাগে তেওঁলোকে নিশ্চয় আগবঢ়াব। আমিও তেওঁলোকৰ লগত সহযোগ বিচাৰি চৰকাৰৰ আৰ্থিক অনুদানে হওক বা যিকোনো দিশত আমি তেওঁলোকৰ ওচৰত চাপিম। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক। ধন্যবাদ।